ভালে লাগছে, বেয়া লগা নাই তো। নাজানো বাইকটো যাবনে নাই। অফ ৰোডিং গাইজ, লাগি যাব নেকি তলত। নেনা তই ভয় পাদুৰা বোলে পাৰ্টি পাৰ্টি। ছোৱালী দেখিছা লা লা লা। Okay guys, good evening and welcome back to my YouTube channel. This is Sekars Vlog. So guys, এতিয়া আছো মই ইয়াতে ফুয়েল পাম্পত। তো ইফালে চাব পাৰে ফুয়েল পাম্পটো। এতিয়া যাব ওলাইছোঁ গাইজ, আজি হ'ল ছানডে। তো অকণমান ছানডে ৰাইড মাৰিম বুলি ভাবিছোঁ, যি গতিকে ৰাইডিং জেকেট টেকেটটো লোৱা গমেই পাইছে আপোনালোকে। দেন সেইটো কাৰণে আৰু বাকী ইফালে বাকীখন দেখুৱাই দি আছোঁ। ইফালে লগত আছে আমাৰ লগত 220 আৰু ইফালে আছে গাইজ V3, তাৰপিছত আমাৰ লগত আছে জিউচ। তো এতিয়া আমি তিনিজনে ওলাইছোঁ। তো আগত আছে আৰু লগৰ এজন। তো এতিয়া গৈ আছোঁ গাইজ, এইটো কিবা জেগাটোৰ কিবা নাম আছিলে গাৰোখুলি। তো তাতে গৈ আছোঁ এতিয়া ৱাটাৰফলত। তো যি গতিকে বহুতেই গৰম, তো সেইটো কাৰণে অকণমান গা পা ধুম বুলি ভাবিছোঁ। তো তেনেকৈ ওলাইছোঁ আৰু। তো এতিয়া মতাবলৈ লগ পাইছোঁ ধুনীয়াকৈ পাতি সেই আৰু আজি জবৰদস্ত হ'ব অকণমান গাছ। তো ফাণ্ডে ফাণ্ডে ৰাইড। চল গাইজ, দেন এতিয়া আহি গ'লোঁ আমি মতাবলগীত। আজি অকণমান দিম আপোনালোকক মজাটো। ফটকা ভাই মজাই বেলেগ গাইজ। চালিয়া ফটকা দি আছে চালিয়া। তো গাইজ এতিয়া গৈ আছোঁ আমি গাৰোখুলি। তো তাতে বোলে ৱাটাৰফল আছে, ভালে বোলে ৱাটাৰফলটো শুনিছোঁ। তো দেখাতো নাই বৰ্তমানক লাগি, দেন সেইটো কাৰণে যাম বুলি ভাবিছোঁ। তো ইফালেও যাব পাৰিলোঁ আমি, বাৰেগাঁও ইফালে ক'ৰবাত যাব পাৰিলোঁ হয়, বাট সিপিনে মানে গৈছোঁৱে। তো সেইটো কাৰণে সিপিনেতো কেঞ্চেল কৰি পিনে তো ইপিনে ওলাই দিলোঁ আৰু। তো ইপিনৰ পৰা বেছি কিলোমিটাৰ নহয়, 29 কিলোমিটাৰ না 30 কিলোমিটাৰমান হয়। তো তেনেকৈ আৰু আমি তিনিজনে ওলাইছোঁ, তিনিখন বাইক। চাওঁ ৱাটাৰফলটো কেনেকুৱা কি, তো ভালকৈ চালি জাৰি কিনে চাওঁ। তো আপোনালোকক দেখুৱাই আছোঁ ৱাটাৰফলটো কেনেকুৱা কি, গোটেইখিনি দেখুৱাম আৰু ধুনীয়াকৈ। ফটকা ভাই চালিয়া দি আছে চাউণ্ড। আল্টিমেট। তো গাইজ মানে ইহঁতো ইজন লাহে লাহে গৈ আছে, তো ময়ে অকলে ফালি আছোঁ মানে। তো অকলে এনেকুৱা কৰি গ্ৰুপ আহি পেলাই অকলে ফালিব ভাল নালাগে মানে। তো একেলগে গোটেই মাহনে ফালিলে ভাল লাগে। তো সেইটো কাৰণে ইহঁতক আগত যাব দিলোঁ। তো আগত বল বুলি কৈ দিলোঁ। তো সেইটো কাৰণে ইহঁতক আগত ল'লোঁ আৰু। দেন ইহঁতে মানে আগত থাকিলে অকণ ভাল হ'ব, কাৰণ মই পিছৰ পৰা ঘূৰি চাব দৰকাৰ নাই আৰু। তো একেলগত মানে ফালিলে বস্তুটো ভাল লাগে আৰু। এতিয়া গাইজ গৈ আছোঁ আমি দীপৰ বিল চাইডেদি। তো দীপৰ বিল ৰাস্তাটো মানে এইটো। তো আহোঁতে অকণমান দীপৰ বিলত চাপিম আৰু। তো আহোঁতে কাৰণ সন্ধিয়া হ'ব ন, তো সেইটো কাৰণে ভাল লাগিব দীপৰ বিলত অকণমান ঠাণ্ডা হাৱা খাব পাৰিম না, কি কোৱা? 3 নম্বৰ গিয়াৰত গাইজ। তো এনেকুৱা কৰি ফালি কিনে যেতিয়া হোটেলটো এৰি দিওঁ ন, তেতিয়া বহুত ফটকা মাৰিবে, তামাম চালিয়া ফটকা দিয়ে। তো আৰু আপোনালোকৰ মাজত কেইজন মানে কমেণ্ট কৰিছিলে কি কয় মোৰ মানে কিল চুইচটো অন অফ কৰিব লাগে বোলে, তো তেতিয়া চাউণ্ডটো আহে। ময়ো সেইটো জানো, বাট গাইজ মই সেইটো নকৰোঁ। তো এনেকুৱা কৰি ফটকা আহে, মই সেনেকুৱা কৰিব দৰকাৰে নাই। মই বিশেষকৈ গাইজ এক্সজষ্টটোতো লগাইছোঁ, ইঞ্জিনততো প্ৰব্লেম আহেই ন। তো যদি টাইম মতে যদি আপুনি মেইনটেইন নকৰে বাইকখন, এটা ভিডিঅ'ত মই কৈছিলোঁ আপোনালোকক। তো যদি আপোনালোকে বাইকখনত 1000 কিলোমিটাৰত ছাৰ্ভিচিং কৰে নৰ্মেলি, এক্সজষ্টটো লগালে গাইজ, তো আপোনালোকে 500-700 এনেকুৱা মানে কিলোমিটাৰতে ছাৰ্ভিচিংটো কৰিব লাগিব আৰু মেইনটেইনটো কৰিব লাগিব। যি গতিকে এক্সজষ্টটো লগাইছোঁ, তো ইঞ্জিনতো প্ৰব্লেম দিব নোৱাৰা। তো ইঞ্জিনটো প্ৰব্লেম হৈ গ'লে আৰু বহুত কিবা কিবি হৈ যাব, তো বহি যাব বাইকখন। তো হঠাৎতো বনাব নোৱাৰিম। তো সেইটো কাৰণে যিখিনি সৰু সুৰা খৰচা না কম খৰচা, সেইখিনিতে মই ঠিক কৰিব ট্ৰাই কৰোঁ। তো এইখন বাইকখন মই কিমান কষ্ট কৰি লৈছোঁ সেইটো মই গম পাওঁ। তো সেইটো কাৰণে এইখন বাইকখন মোৰ লাইফ টাইমৰ কাৰণে ৰাখি দিম। তো আৰু এইখন বাইকখন সদায় মই মেইনটেইন কৰি ৰাখিম গাইজ, কোনো দিনে মানে প্ৰব্লেম হ'ব নিদিওঁ। লগা হয়
দৰকাৰ হ'লে মই এদিন ভাতে নাখাওঁ তো তথাপিও মই ইয়াক ভাল কৰি দিম সঁচাকৈ কৈছোঁ এতিয়া যেনেকুৱা আপোনালোকৰ এইখন বাইকখন 390 বহুতৰে ড্ৰিম হয় তো এটা সময়ত মোৰো এনেকুৱা ড্ৰিম আছে বৰ্তমান এতিয়া যে লৈছোঁ এতিয়াও মোৰ ড্ৰিম গাইজ মোৰ মানে সূতা পলোৱাই নাই মনটো মানে হেৰি হোৱাই নাই তো এনেকুৱা আৰু তো ইহঁতে অকণমান কৰ্ণাৰিংকে এতিয়া জোৰে জোৰে ল'লে ভাল আছিলে অলপ স্পীডত ল'লে ভাল আছিলে মোৰো ল'ব অকণমান সুবিধা হয় মানে এইটো কৰ্ণাৰিংটো জোৰেকৈ ল'ব পাব লাগিছিলে মই মানে এনেকুৱা কৰি ফালিব পাৰিলে ভাল লাগে দেই গাইজ মই 100+ থাকিলে ভাল লাগে কিবা এটা তো ইহঁতে মানে ইমান 60-70 স্পীডত আহি আছে ভাল নালাগে মোৰ সেইটো কাৰণে ইহঁতক পাৰ হৈ ল'লোঁ মই ইমান মজা খোলা ৰাস্তা তো নাফালা কৰি কেনেকৈ থাকোঁ আৰু এইটোও কথা চব বস্তু একে সমান নহয় তো মোৰ জষ্টটো বেলেগ সিহঁতৰ জষ্টটো অকণ বেলেগ ফটকা গাইজ ফটকা ইফালে আহিছে কিজানি ট্ৰেইন দিছ ইজ দীপৰ বিল গাইজ ফাইনেলি পাই গ'লোঁ আজি চানডে ন তামাম মানুহ হৈছে ফটকা শুনিছে ফটকা ভাই দিছে আৰু sound this is feel guys feel इसको बोलते हैं फील गाइस केने गाइस আজি আপোনালোকে কেনেলে পাইছে ভিডিওটো কমেন্ট কৰিব আৰু যদি লাইক কৰা না তেতিয়াহ'লে গাইস লাইকটো বান্টা হয় ভাই লাইকটো কৰি ল'বা এতিয়াই সো গাইস দেন এতিয়া মেইন ডেষ্টিনেশ্যন গৈ আছোঁ তো বেছি দূৰ নাই আৰু কিজানি তো এতিয়া গৈ আছোঁ আমি গাৰোখুলি তো ইফালে আৰু লগত আহি গ'ল নয়ন তো ইহে চিনি পায় মানে আমিতো চিনি নাপাওঁ এতিয়া গৈ আছোঁ আৰু ইফালে নিজৰাপাৰা গাৰোখুলি গুৱাহাটী 35 কিবা কিবি লেখা আছিলে নিজৰাপাৰা গাৰোখুলি গাইজ আজি চানডে মানুহ হ'ব লাগে নাজানো মানুহ আছে নে নাই সেইটো দেখা যাব তাতে গৈ পোৱাৰ পিছতহে গম পাম তো এইবিলাক জেগাত তাৰমানে মানুহ চানুহ থাকিলে ভাল লাগে আৰু মানুহ চাইয়ে ভাল লাগে আৰু এটা ফালৰ পৰা মানুহ নহ'লেও ভাল লাগে কাৰণ এইফালে গা পা ধুব মানে শান্তি হয় আৰু মানুহ বেছি থাকিলে গা ধুব শান্তি হয় কিন্তু মানুহ চাব ভাল হয় আৰু মানুহ নাথাকিলে গা ধুব শান্তি হয় কিন্তু মানুহ দেখা নাপোৱা যায় আৰু চবফালে দে গাইজ তো একফালে যদি ভাল আছে একফালে বেয়া আছে তো ঠিক তেনেকুৱা মানুহবিলাকৰো এনেকুৱাই আৰু ভাল বেয়াৰ মাজতে চলিব লাগিব ভাল বেয়া থাকিবই চবৰে তো কোনেও ইমানলি পাৰফেক্ট কুলবই নহয় কোনেও এতিয়া কিজানি গাইজ মোৰ ভইচটো অকণমান চেঞ্জ পাইছে কাৰণ তেতিয়া মাস্কখন মাৰি আছিলোঁ মই ভইচটো কিবা ওলাই নাহোঁ তেনেকুৱা যে লাগে ভইচটো বেয়া হৈছে কিজানি নাজানো এডিট কৰাৰ পিছতে গম পোৱা যাব ৰাস্তা ঘাটটো ভালে বহুত ভিতৰত হয় তো ৱাটাৰফলবিলাক এনেও ভিতৰতে হয় তো সেইটো চেম তেনেকুৱাই কিন্তু ৰাস্তাখিনি এইখিনি ফালে ব্লক কৰা ৰাস্তা ধুনীয়া তো ইফালে কিজানি মানুহবিলাক আহি আছে তো ৱাটাৰফলৰ পৰা আহি আছে কিজানি নাজানো ইয়াতে খুন্দা খাল মাথাটোত মানুহ হৈছে ভাই মানুহ হৈছে ভাই ছোৱালীও আছে চানডে ন গাইজ মানুহ হ'বই এইবিলাক ৱাটাৰফলত লৈ যাওঁ পাৰিলে তো গাইজ মই ৱাটাৰফলত নামাই দিম মানে বাইকখন তো ক'ত মানে মোৰ চকুৰ আগত থাকিব লাগিব বাইকখন বেলেগত থাকিলে মানে কোনোবাই কিবা কৰে নেকি তো বহুতকেইটা সন্দেহ হয় তাহলে পইচা ল'ব কিজানি 20 টাকাকৈ ল 60 টাকা ল লাগে এতিয়া ইয়াতে এইটো পইচা ল'লে মানে ইয়াতে তো ৱাটাৰফলত আহা তো 20 টাকাকৈ দিলোঁ তো 90 টকা হৈছিলে তো ডিছকাউণ্ট মিলাই খেলে কিবা 20 টাকাকৈ দিলোঁ আৰু এখন বাইকত 60 টকা দিলোঁ এতিয়া ছোৱালী দেখিছা ला 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 लड़की देखो
ডাউন চাও না ভাই ষ্টপেই মাৰা দৰে লাগিছে ৱাটাৰফলটো আহি গেছ কিবা ভাল লাগিছে দেই ৱাটাৰফলটোতো বৰ্তমানলৈকে দেখা নাই কিন্তু ৰাস্তাঘৰত আহিয়ে ভাল লাগিছে মানে বাইক চাইকবিলাক চাওক না ভাই বহুত মানুহ হৈছে কিজানি বহুত মানুহ হ'ব লাগে বুঢ়াও আছে গাইজ টেকেনাও আছে চব আছে মতা মাইকী চব আছে চব মানে ক'ব গ'লে এটা ফালৰ পৰা ফেমিলি আহি গৈছে কোনোবা ফেমিলি আহিছে কোনোবা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড কোনোবা বেষ্ট ফ্ৰেণ্ড আৰু আমি বয়জ ফ্ৰেণ্ড চালিয়া এইটো নেকি গাইজ ঐ পেলাই দি যাও হা বল সেইটো বাৰে যাওঁ যাব তোৱা আনা লৈ যাওঁ পাৰব লৈ যাবা ভয় কৰিছা নেকি হে অঁ ডাইৰেক্ট ইফালে দি চিধা উঠাই দিম হুই ভয় কৰি আছে মই যাম আগত নেনা তই ভয় পাদুৰা ৰাইডাৰ কিয় একো নহয় আবে মই নামাই দিলোঁ সি আহি গ'ল চা কোনফালে যাবা ৰ'বা সেইটো কাৰণেতো তোমাক হৰণ দি আছোঁ লাগি যাব পাৰে বোলে তো নাজানো হ'ব যামেই মই অঁ এই মোৰ ভাই মানুহটো মাল খাইছে কিজানি থেংক ইউ ব্ৰ তো এইফালে নাজানো বাইকটো যাবনে নাই অফ ৰোডিং গাইজ লাগি যাব নেকি তলত ধাক্কা লগাই দে আহিছিলে আহাটো আহিছে তো এইবিলাকতো অকণমান এক্সপিৰিয়েঞ্চ কৰিব লাগে ন যি গতিকে আহিছোঁই ইমান দূৰক লাগি তো কোনোবা ফোন মাৰিছে মোক তো আৰু গাইছ বোলে তো ইহঁতে আহিব ভয় কৰি আছে ধুত সেইবিলাক আৰু ভয় কৰিব লাগে নেকি মোৰ ইমান ধুনীয়া 390খনকে লৈ আহিছোঁ আৰু ইহঁতে V3 আৰু 220খনকে আনিব পৰা নাই তাতে আৰু মোৰ গ্ৰাউণ্ড ক্লিয়াৰটো কম তথাপিও লৈ আহিছোঁ ঠিকে আছে ভালে লাগছে বেয়া লগা নাই তো তো ৱাটাৰফলটো ভাল লাগছে মই কৈছোঁ তো গাইজ তো এইফালে ছোৱালীকেইটা নাভাবিবা আৰু তো মই সেইটো কৈছিলোঁ কেমেৰাটো মানে টিপি আছিলোঁ কেলা ৰেকৰ্ড কৰিব খুজি আছোঁ তো ৰেকৰ্ড কৰা নাখায় মোৰ টাইমিং এনেকুৱাই হয় লাষ্ট টাইমত মানে তো এইফালে পাৰ্টি চলি আছে গাইজ তো আৰু এইফালে আমি পাৰ্টি কৰিব পাৰিলোঁ হয় তো ইয়াতে পাৰ্টি কৰিব অহা কাৰণে বেষ্ট হয় মানে গাঁও চাহ ধুবা আহিব ইমানটো খাচ নহয় আৰু জেগাটো ইমান ঠাণ্ডা নহয় তো বেলেগ ৱাটাৰফল গ'লে মানে তো গা নুধুলেও হয় কিছুমান তো ঠাণ্ডা লাগি যায় ধুনীয়াকৈ তো ইয়াতে তেনেকুৱা নহয় বাকী গাইজ এতিয়া ইয়াৰ পৰা গৈ থাকোঁ আৰু তো ইয়াতে গা ধোৱাটো ইমান তেনেকুৱা নহয় এইফালে ওপৰত দেখি পাৰে কিন্তু ইয়াতে ধুব ইয়াতে ধুব নালাগিছিলে কিজানি কাৰণ ইফালে মন্দিৰৰ মানে কিবা পূজা পাতল কৰে আৰু শিলটোত তো তাৰে ওচৰতে গা ধুই আছে তো সেইটোত কৰিব নালাগিছিলে কিজানি তো কি ক'ম আৰু তো উপায়তো নাই বাকী এতিয়া এইখিনি আহিছোঁ আৰু তো জেগাটো বেয়া নহয় তো পাৰ্টি চাৰ্টি কৰিবৰ কাৰণে ভাল হয় বেলেগ তেনেকুৱা গা ধোৱাৰ কাৰণে একো ভাল নহয় গাইজ ক'ব গ'লে একদম তো বাৰেগাঁৱে বেষ্ট এইখিনি অঞ্চলত আৰু ক'ৰবাত আছে কিজানি নাজানো তো ক'ৰবাত আছে যদি তেতিয়াহ'লে কমেণ্ট কৰিবাচোন তো এইখিনিয়ে বেয়া অকণমান তো একো নাই গাইজ মোৰ কাৰণে সেইবিলাক কিবা কৰিম মেনেজ কৰিম মই পাৰিম আগতে এইখিনি নামাই লওঁ লাহেকৈ তাৰপিছত একেলগতে ধুনীয়াকৈ যাম
সেইটোও মজা সাউন্ড শুনিছে ভাই তো ইহঁতে গৰু গাড়ীয়ে চলাইছে না বাইকে চলাইছে গাইছ ইমান মানে লাহে লাহে আহোঁতেও লাহে লাহে যাওঁতেও লাহে লাহে তো গাইছ সেয়ে এতিয়া জিউচৰ হালতটো এনেকুৱা তো অকণমান অফ ৰ'ডিং আৰু তো সেইখিনিয়ে বাকী ইয়াতে ৱাটাৰফলটো বেয়া লগা নাই আহি পিনে তো ভালে লাগিছে কিন্তু গা ধোৱাৰ কাৰণে পাৰফেক্ট নহয় আৰু অকণমান পাতি চাতি কৰা কৰি তেতিয়া ভাল আৰু তো জেগাটো তো সেয়ে বাকী গাইছ ভিডিঅ'টো এইখিনিয়ে গাইছ এইখিনি টাইম কৰিছোঁ তো ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিবা আজিলৈ বাই বাই আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ গাইছ ধুনীয়াকৈ বাই বাই গাইছ বাই লাভ ইউ অল গাইছ বাই বাই